নমস্কাৰ ছাৰ বাইদেউ তথা বন্ধু বান্ধৱীসকল, যিসকলে মোৰ এই ভিডিঅ'টো চাইছে তেখেতসকলক মই প্ৰথমে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ট্ৰেন্সফাৰৰ লগত ৰিলেটেড হয়। এতিয়া আপোনালোকে যিসকলে অলৰেডি মিউচুৱেল ট্ৰেন্সফাৰৰ বা ছিংগল ট্ৰেন্সফাৰৰ অৰ্ডাৰ পাইছে, আগতে এইটো এটা নিয়ম বনাইছিলে যে কিমান বছৰ এঠাইত চাকৰি কৰিলে তেখেতসকলে ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰিব পাৰিব। মাজতে অকণমান সংশোধনী কৰি বিশেষকৈ চহৰ অঞ্চলৰ এলেকাৰ ক্ষেত্ৰত কিছু ৰিলেক্সেশ্যন দিছে। তাৰপিছত আৰু অকণমান জেনেৰেলিও কিবা অলপ ৰিলেক্সেশ্যন দিছে, বছৰৰ ক্ষেত্ৰত কমাই দিছিলে, মই অকণমান পাহৰিলোঁ। এতিয়া কথাটো কি হ'ল, আপোনালোকৰ যদিও ট্ৰেন্সফাৰ অৰ্ডাৰ মানে একচেপ্ট হৈছে, মিউচুৱেলৰ ক্ষেত্ৰত হওক বা বিশেষকৈ ছিংগল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত, কাৰণ মিউচুৱেলৰ ক্ষেত্ৰত আমি জানো যে মিউচুৱেলৰ ক্ষেত্ৰত বিদ্যালয়খনৰ কোনো হাৰ্ম নহয়, কাৰণ এজন শিক্ষক যাব একে বিষয়ৰ আৰু দ্বিতীয় এজন শিক্ষক আহিব। কিন্তু যিসকলে ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰিছে, বহু সময় ধৰি এটা দীঘলীয়া কাৰ্যকাল তেখেতসকলে ঘৰৰ বাহিৰত বেলেগ ডিষ্ট্ৰিক্টত জব কৰি আছে, কিন্তু তেখেতসকলৰ কাৰণে কিন্তু এটা খুবেই এটা চিন্তনীয় বিষয়, কাৰণ শিক্ষামন্ত্ৰী মহোদয়ে যিখিনি বক্তব্য ৰাখিছে তেখেতসকলৰ ওপৰত মানে এই এটা মন্তব্য দিছে তেখেতে যে যিসকল শিক্ষকে ছিংগল ট্ৰেন্সফাৰ এপ্লাই কৰিছে তেখেতসকলৰ যদিও বা এপ্ৰুভ হৈছে, কিন্তু যদি PTR নিমিলে, কিন্তু তেতিয়াহ'লে তেখেতসকলে সেই একে জেগাতে থাকিব লাগিব, মানে নতুন জেগালৈ তেখেতসকলে পষ্টিং নহয়, ট্ৰেন্সফাৰ ষ্টপ হৈ যাব তেখেতসকলৰ। আৰু পিছত তেখেতে কৈছে যদি কিবা পৰ্যায়ত পাৰে পিছত ট্ৰেন্সফাৰৰ বাট মুকলি কৰি দিব বুলি কৈছে, কিন্তু সেইবিলাক পিছৰ কথা। এতিয়া কথাটো কি হ'ল, PTR মানে আমি সকলোৱে জানো পিউপিল টিচাৰ ৰেচিঅ', মানে ছাত্ৰ আৰু শিক্ষকৰ যিটো অনুপাত। এতিয়া ছিংগল টিচাৰ এজন যেতিয়া যাব, মিউচুৱেলৰ ক্ষেত্ৰত কথা নাই, মই ক'লোঁ ছিংগল ট্ৰেন্সফাৰ গুচি যোৱাৰ লগে লগে তেখেতৰ ঠাইত আৰু কোনো নাহে। ধৰক দুজন টিচাৰ আছে, কিন্তু দুজন টিচাৰৰ অনুপাতে যদি ষ্টুডেণ্ট বেছি আছে, তাৰে এজন টিচাৰে ছিংগল ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিলে, কাৰণ তেখেতে ক্ৰাইটেৰিয়াত পৰে, বহু বছৰ চাকৰি কৰিলে বাহিৰত, তেখেতৰ যিমান বছৰ হ'ব লাগিছে অলৰেডি হ'ল, সেইকাৰণে তেখেতে এপ্লাই কৰাৰ যোগ্যতা অৰ্জন কৰিলে আৰু ছিংগল ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিলে। কিন্তু যেতিয়া PTRটো মিলাই চাব যে টিচাৰজন যোৱাৰ লগে লগে এজন শিক্ষক হৈ যাব, দুজন আছিলে, কিন্তু মানে পিউপিল ৰেচিঅ'টো অলপ বেছি, এজন টিচাৰে কণ্ট্ৰল কৰিব নোৱাৰিব, তেতিয়া কিন্তু টিচাৰজনৰ যিটো ট্ৰেন্সফাৰ অৰ্ডাৰ সেইটো কিন্তু বন্ধ হৈ যাব। সেই কথাটোৱে ইয়াতে কৈছে শিক্ষামন্ত্ৰী মহোদয়ে। আৰু লগতে মিউচুৱেলৰ ক্ষেত্ৰত হওক বা গোটেই ট্ৰেন্সফাৰৰ কথাটো কৈ আছোঁ মই, ছিংগল বুলি কথা নহয়, এইটো কথা মই গোটেই ট্ৰেন্সফাৰৰ বিষয়টোৰ ওপৰত ক'বলৈ ওলাইছোঁ। আগে পিছে প্ৰত্যেক বছৰে হৈ আছে, মিউচুৱেল পৰ্টেল খোলা দিয়ে, এটা সময়ত বিশেষকৈ গৰমৰ বন্ধৰ টাইমত মানে অৰ্ডাৰবিলাক ওলায়। এতিয়া কথাটো কি হ'ল, এইবাৰ কিন্তু তালে মানে এই সময়ত চেঞ্চাছ আমাৰ লোকপিয়ল আহি গ'ল, গতিকে বৰ্তমান লোকপিয়লৰ দায়িত্বত আছে এখন ডিষ্ট্ৰিক্টৰ আমাৰ DC মহোদয়সকল, জিলা আয়ুক্তসকল। গতিকে তেখেতসকলে যি ৰিলিজ লেটাৰ উলিয়াব, যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে মানে ৰিলিজ পাব লাগিবতো, ৰিলিজ লেটাৰ এখন তেখেতসকলক ইছ্যু কৰি দিব লাগিব ট্ৰেন্সফাৰ যেতিয়া ল'ব। এতিয়া কিন্তু তেখেতসকলে IASৰ পৰা বা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ পৰা ল'লে নহ'ব বুলি কৈছে শিক্ষামন্ত্ৰী মহোদয়ে। তেখেতসকলে জিলা আয়ুক্তৰ পৰাহে ল'ব লাগিব, কাৰণ যিহেতু চেঞ্চাছ ডিউটি বৰ্তমান চলি আছে, আৰু চেঞ্চাছ ডিউটিৰ বৰ্তমান বিভাগীয় মুৰব্বী DC সকল, গতিকে DC সকলৰ দায়িত্বত মানে তেখেতসকলৰ দায়িত্বত বিভিন্ন এমপ্লয়ীসকল আছে তেখেতসকলৰ আণ্ডাৰত, শিক্ষকসকলো তেখেতসকলৰ আণ্ডাৰতে আছে, বিভিন্ন শিক্ষক শিক্ষয়িত্ৰী ট্ৰেন্সফাৰ অৰ্ডাৰ তেখেতসকলে ওলাই গৈছে, কিন্তু চেঞ্চাছ ডিউটিত বৰ্তমান এংগেজ হৈ আছে। গতিকে তেখেতসকলে যদি DCৰ পৰা ৰিলিজ অৰ্ডাৰ পায় তেতিয়াহে জইন কৰিব পাৰিব, সেই কথাটো কৈছে। এইখিনি হ'ল। এতিয়া 3 নম্বৰ পইণ্টলৈ আহোঁ,
শিক্ষামন্ত্ৰী মহোদয়ে আৰু এটা কথা কৈছে, ধৰক কোনোবা এখন ঠাইত গাঁৱত এখন LP স্কুল আছে আৰু 5-6 কিলোমিটাৰ বা 10 কিলোমিটাৰ দূৰত এখন হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী বা ME স্কুল এখন আছে 5 কিলোমিটাৰ দূৰত। এতিয়া কথাটো কি হ'ল, তেখেতে কৈছে যে ডাইৰেক্ট ধৰক LP স্কুলখনৰ ল'ৰা ছোৱালীৰ সংখ্যা কমি গৈছে, পাৰফৰ্মেঞ্চ ভাল নহয়। মানে পাৰফৰ্মেঞ্চ মানে মই ৰিজাল্টৰ কথা কোৱা নাই, নামভৰ্তিৰ কথা কৈছোঁ। শিক্ষক অনুপাতে ছাত্ৰ ছাত্ৰী কম। তেতিয়া ডাইৰেক্টলি তেখেতে কৈছে যে এমালগেমেশ্যনৰ কথা তেখেতসকলে বিবেচনা নকৰে, যে এইখন নি ওচৰৰ ME খনত বা নিয়াৰেষ্ট হাইস্কুলখনত আমি এমালগেমেশ্যন কৰাই দিম, তেনেকুৱা কথা ডাইৰেক্ট বিভাগীয় কৰ্তৃপক্ষৰ পৰা নাভাবোঁ বুলি কৈছে শিক্ষামন্ত্ৰী মহোদয়ে। পৰাপক্ষত সেই LPখনকে ME লৈ আপগ্ৰেড কৰিব পাৰে নেকি, তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চাহে আগতে কৰিব বুলি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে। গতিকে এইটো এটা লক্ষণীয় বিষয় হ'ব, পিছলৈ কি পৰ্যায় পায়গৈ। এতিয়া এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। গতিকে PTR নিমিলিলে যিসকল শিক্ষকৰ বিশেষকৈ ছিংগল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হ'ব, যদিও অৰ্ডাৰ ওলায়। আৰু মিউচুৱেলৰ ক্ষেত্ৰতো যিসকল চেঞ্চাছ ডিউটিত এংগেজ হৈ আছে তেখেতসকলে কিন্তু জিলা আয়ুক্তৰ পৰাহে ৰিলিজ লেটাৰ উলিয়াব লাগিব। ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ নহ'লে IS-ৰ পৰা উলিয়ালে নহ'ব। এইখিনিয়ে কথা। যা হওক, আশা কৰোঁ আপোনালোকৰ 70-80% অলৰেডি গমেই পাইছে, তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈছে, এক্সপ্লেনেশ্যন কৰাত ভুল ভ্ৰান্তি হৈছে, ক্ষমা কৰি দিব। ধন্যবাদ।